আজি আমাৰ এই শহীদ নগেন ডেকা মণ্ডল কংগ্ৰেছে যি আমাৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে, এই সভাখন চলাই নিছে এই মণ্ডলৰে সভাপতি ৰঞ্জিত ডেকা ডাঙৰীয়া। আমাৰ মাজত আছে আপোনালোক সকলোৰে শ্ৰদ্ধাৰ এই প্ৰাক্তন পঞ্চায়ত সভাপতি নুৰ মহম্মদ ডাঙৰীয়া। আমাৰ মাজত আছে বৰ্তমানৰ পঞ্চায়ত সমবায় সভাপতি মাননীয় গোলাপালী ডাঙৰীয়া। আমাৰ মাজত আছে প্ৰাক্তন কাউন্সিলৰ উছমা খাতুন ডাঙৰীয়ানী। লগতে আমাৰ মাজত আছে হয়, যিহেতু নিৰ্বাচন আহিলে ইতিমধ্যে দলে মোক টিকট প্ৰদান কৰিছে, সেইকাৰণে মই লাগি আছোঁ। মানুহৰ ঘৰে ঘৰে গৈ আছোঁ, ৰাইজৰ আশীৰ্বাদ ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ৰাইজৰ বহুত ভাল সঁহাৰি পাইছোঁ। আৰু এটা মোৰ কাৰণে ভাল লগা কথা যে মই এই অঞ্চলৰ বোৱাৰী হয়। মই বৰ্তমান যি ঠাইত আছোঁ মোৰ ঘৰটো কাষতে গলদিগিলা গাঁও। তো যথেষ্ট ভাল লাগিছে, সকলোৱে মোক নিজৰ বোৱাৰী হিচাপে আঁকোৱালি লৈছে আৰু নিশ্চিতভাৱে মোৰ নিজৰ এটা আত্মবিশ্বাস আহিছে যে মই বহুত ভোটৰ ব্যৱধানত ৰাইজৰ আশীৰ্বাদত মই জিকিব পাৰিম। খুব ভাল সঁহাৰি। ৰাইজে বিচাৰিছে যে বিজেপি চৰকাৰখন ওফৰাব লাগে আৰু সেই ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে, বিজেপি চৰকাৰ পৰিৱৰ্তন বিচাৰিছে আৰু কংগ্ৰেছক ৰাইজে আঁকোৱালি লৈছে। কাৰণ যোৱা কংগ্ৰেছ চৰকাৰৰ দিনত যিবিলাক উন্নয়নমূলক কাম হৈছিল সেই আঁচনিবিলাক এতিয়া নাই আৰু বিজেপি কোনো আঁচনি দিব পৰা নাই। তেওঁলোকে খালি প্ৰচাৰহে বেছি কৰি আছে, আচল কামবিলাক কংগ্ৰেছে কৰি থৈ গ'ল। MG এনৰেগা, খাদ্য সুৰক্ষা আঁচনি, মানে তথ্য জনা অধিকাৰ আঁচনি, ৰাইট টু এডুকেশ্যন, মিড ডে মিল, আশা, অংগনবাদী, এই আত্মসহায়ক গোটক শক্তিশালী কৰা, এই সকলোবিলাক কংগ্ৰেছেহে কৰিছিলে। বিজেপিটো এইবিলাক একো কৰিব পৰা নাই। তেওঁলোকে অকল ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে, ধৰ্মৰ নামত সমাজখন ভাগ ভাগ কৰিব বিচাৰিছে, মানুহক ইজনে সিজনৰ মাজত হিংসা বিয়পাব বিচাৰিছে। সেইকাৰণে ৰাহুল ডাঙৰীয়াই কৈছে যে আমি মিলা প্ৰীতিৰ কথা ক'ম, আমি সমাজখনক একগোট কৰিম, আমি সমাজখনৰ একতাৰে উন্নয়নৰ দিশত আমি আগবঢ়াই লৈ যাম। সংখ্যালঘু এলেকাত মই দেখিছোঁ, মই আজি ৰাতিপুৱা কিছু অঞ্চল মই চালোঁ, যোৱা 10টা বছৰ ইয়াতে বিজেপি বিধায়ক আছিলে, কিন্তু মই যিটো দেখিলোঁ যে সংখ্যালঘু এলেকাবিলাক সম্পূৰ্ণ তেওঁ বঞ্চিত কৰিছে। ৰাস্তা ঘাটৰ সমস্যা, দলঙৰ সমস্যা, গৰাখহনীয়া সমস্যা, পুঠিমাৰী নদীৰ খহনীয়া, পাগলাদিয়া নদীৰ খহনীয়া, এইবিলাক আমি দেখিছোঁ, মই নিজে চাইছোঁ যে এই সমস্যাবিলাক তেওঁলোকে কাম নকৰিলে। তেওঁলোকে কৰিব পাৰিলে হয়, তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ, কিন্তু তেওঁলোকে নকৰিলে, তেওঁলোক আচলতে ব্যৰ্থ হৈছে। সেইকাৰণে ৰাইজে বিচাৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ আহিব আৰু নিশ্চিতভাৱে এই সমষ্টিটোৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰতিনিধি আমি হ'ব পাৰিম আৰু আমি নিশ্চিতভাৱে এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম।